কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰত পত্নীৰ জন্মদিন উদযাপন কৰাৰ পাছত এটা বিপদত পৰিছে ব্যৱসায়ী গৌতম বৰুৱা। এটা ভিডিঅ' ইতিমধ্যে আপোনালোকে সকলোৱে দেখিছে যে এগৰাকী মহিলাৰ জন্মদিন উদযাপন কৰা হৈছিল, যিখন গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মাৰ যিখন উৰণ সেতু আছে, সেই সেতুখনৰ ওপৰত এদৰে ৰেড কাৰ্পেট পাৰি দিয়া হৈছিল। ৰেড কাৰ্পেট পাৰি তাত এদৰে জন্মদিন উদযাপন কৰা হৈছিল। আৰু এইজন হৈছে যি দেখি আছে, এইজন হৈছে গৌতম বৰুৱা আৰু ইয়াৰ লগত দেখা গৈছে গৌতম বৰুৱাৰ পত্নী। ৰেড কাৰ্পেট এখন যি কুমাৰ ভাস্কৰ বৰ্মা সেতু আছে তাত এই উদযাপন কৰা হৈছিল। আৰু এই উদযাপনৰ ভিডিঅ' যেতিয়া ভাইৰেল হৈছিল তেতিয়া ছ'চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সকলোৱে প্ৰশ্ন উত্থাপন কৰিছিল যে অহা যোৱা কৰা বিভিন্ন সময়ত গাড়ী অহা যোৱা কৰি থাকে, তাত সেই সাধাৰণ যান বাহনৰ অসুবিধা হৈছে আৰু এনেকৈ ৰাজহুৱা স্থানত কোনোৱে জন্মদিন পালন কৰিব নালাগে। আৰু এয়া তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। তাৰ পাছতেই আজি ভৰলুমুখ আৰক্ষী থানাই এজন গৌতম বৰুৱা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে। আৰু জন্মদিনৰ বাবে এই যি সেতুখন আছিল তাত ৰেড কাৰ্পেট পাৰিছিল বৰুৱাই। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল জন্মদিন পালনৰ সেই ভিডিঅ'। আৰু ভাইৰেল ভিডিঅ'ৰ পাছতেই এতিয়া আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিছে। জন্মদিন উদযাপনক লৈ তীব্ৰ বিতৰ্ক হৈছিল, ভাইৰেল হৈছিল আৰু কুমাৰ ভাস্কৰ বৰ্মা সেতুত আড়ম্বৰপূৰ্ণ যি আয়োজন কৰা হৈছিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। লগতে অন্য যান বাহন আবদ্ধ কৰি জন্মদিন উদযাপন কৰাৰ এটা ভয়ংকৰ অভিযোগ উত্থাপন কৰিছিল। আৰু তাৰ পাছতে এতিয়া ভৰলুমুখ আৰক্ষীয়ে প্ৰথমতে এজন ব্যৱসায়ী গৌতম বৰুৱাক আটক কৰে আৰু এতিয়া তেখেতক গ্ৰেপ্তাৰ কৰিছে। কাৰণ ৰাজপথক ব্যক্তিগত অনুষ্ঠানস্থলী কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে এজন ব্যৱসায়ীৰ বিৰুদ্ধে। ৰাজহুৱা পথত ব্যক্তিগত অনুষ্ঠান পাতিব নোৱাৰে, তাৰ কাৰণে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। আৰু যিমান দূৰ আমাৰ ওচৰত তথ্য আছে, ভৰলুমুখ থানাত 79/2026 নম্বৰত এটা গোচৰ ৰুজু হৈছে আৰু সেই গোচৰৰ ভিত্তিতে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু গোচৰত যিবোৰ ধাৰা আছে সেইবোৰ হৈছে যিবোৰ 285/270 আৰু 175 BNSৰ ধাৰা এজন গৌতম বৰুৱাৰ বিৰুদ্ধে লাগিছে। আৰু কেইবাখনো গাড়ী জব্দ কৰা হৈছে। মোৰ পিছফালে আপোনালোকে ইতিমধ্যে দেখিছে যে এই যি গাড়ীসমূহ আছে এইসমূহ জব্দ কৰা হৈছে। আটাইকেইখন বিলাসী বাহন এজন গৌতম বৰুৱাৰ। মাৰ্চিডিজ ডিফেণ্ডাৰৰ পৰা আৰম্ভ কৰি সকলো প্ৰকাৰৰ গাড়ী এজন গৌতম বৰুৱাৰ আছিল। আৰু এই গাড়ীসমূহ ইতিমধ্যেই থানাৰ ফালৰ পৰা জব্দ কৰা হৈছে। কাৰণ পত্নীৰ যি জন্মদিন উদযাপন কৰা হৈছিল সেই পত্নীৰ জন্মদিন উদযাপন কৰিয়েই এক প্ৰকাৰ বিপদত পৰিছে এজন গৌতম বৰুৱা ব্যৱসায়ী। আৰু তেওঁ কেইবাটাও প্ৰশ্ন উত্থাপন হৈছিল, আচলতে কি কাৰণত তেওঁলোকে এনেকুৱা কামটো কৰিলে, সেইটো এটা ডাঙৰ কথা। কাৰণ আজিকালি দেখাক দেখি বহু মানুহে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰে। কাৰণ এইটো হৈছে এটা ৰাজহুৱা স্থান, তাত এইদৰে ৰেড কাৰ্পেট পৰা হৈছিল, তাত এইদৰে বিভিন্ন ধৰণৰ যিদৰে বাৰ্থডে উদযাপন কৰে বিভিন্ন আয়োজন কৰা হৈছিল আৰু যথেষ্ট সংখ্যক লোক তাত সমাগত হৈছিল আচলতে। আৰু তাৰ কাৰণে সাধাৰণ মানুহে প্ৰশ্ন কৰিছিল যে এইটো কেনেকৈ সম্ভৱ হ'ব পাৰিছে। আৰক্ষী প্ৰশাসন থাকে আৰু তাতোকৈ ডাঙৰ কথা, য'ত এই বাৰ্থডে উদযাপন কৰা হৈছিল তাৰ পৰা ভৰলুমুখ থানাৰ দূৰত্ব একেবাৰে ওচৰতে, তেতিয়াও এই ঘটনা সংঘটিত হ'ল। আৰু তাত নিয়োজিত হৈ থকা যান বাহন আৰক্ষী বা অন্য যিসকল লোক আছে তেওঁলোকেও এজন ব্যৱসায়ীয়ে যেতিয়া পত্নীৰ বাৰ্থডে তাত উদযাপন কৰি আছিল, এই ধৰণৰ এটা ধামধুমীয়া এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল, তাত কিন্তু আৰক্ষী প্ৰশাসনে বাধা প্ৰদান কৰা নাছিল। আৰু তাৰ পাছতেই অৱশেষত যেতিয়া ৰাজহুৱা প্ৰতিক্ৰিয়া আৰম্ভ হ'ল, সকলো মানুহে যেতিয়া প্ৰশ্ন উত্থাপন কৰিলে এইটো কেনেকৈ সম্ভৱ, কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ওপৰত কেনেকৈ সম্ভৱ। কাৰণ তাত যথেষ্ট কটকটীয়া কিছুমান নীতি নিয়ম কৰা হৈছিল যে তাত পিকাব নালাগে বা যিবোৰ তাত সামগ্ৰী আছে সেইবোৰ অনিষ্ট কৰিব নালাগে, তাৰ কাৰণে আৰক্ষী তৎপৰ হোৱা দেখা পোৱা গৈছিল। কিন্তু এতিয়া এইজন ব্যৱসায়ীয়ে নিজৰ পত্নীৰ যি জন্মদিন আছিল তাত উদযাপন কৰাত আৰক্ষী কিয় মৌন হৈ আছে বুলি একাংশই প্ৰশ্ন উত্থাপন কৰিছিল। আৰু সেই প্ৰশ্ন উত্থাপন কৰাৰ পাছতে অৱশেষত ভৰলুমুখ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গৌতম বৰুৱাক। যিসকল নতুনকৈ মোৰ লগত জড়িত হৈছে মই তেওঁলোকক জনাইছোঁ যে পত্নীৰ জন্মদিন কুমাৰ ভাস্কৰ বৰ্মা সেতুত পাতি এতিয়া বিপদত পৰিছে এজন গৌতম বৰুৱা। আৰু তেখেতৰ কেইবাখনো বাহন, ইতিমধ্যে 4খন বাহন ব্যৱসায়ীগৰাকীৰ জব্দ কৰা হৈছে। অনুষ্ঠানত উপস্থিত থকা 22জন লোকক তলব কৰা হৈছে। মই ইতিমধ্যে কৈছোঁ যে এইদিনাখন যি দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ, এই বাৰ্থডে উদযাপনৰ সময়ত তাত যথেষ্ট সংখ্যক লোক আছিল, 30ৰ পৰা 40জন লোক আছিল। তাৰে 22জনক চিনাক্ত কৰা হৈছে, যিসকলে সেই ভিডিঅ'টোত হাঁহিছে, তেওঁলোকে বাৰ্থডে উদযাপনৰ সময়ত দেখা পোৱা গৈছিল। তেওঁলোকক 22জনক এতিয়া মতা হৈছে। কি কাৰণত তালৈ আহিছিল, কোনে মাতিছিল, কিমান দিনৰ পৰা তেওঁলোকৰ এই ধৰণৰ বাৰ্থডে উদযাপনৰ কাৰণে চিন্তা চৰ্চা কৰিছিল, সকলোৰে ওপৰত তথ্য হ'ব। ইতিমধ্যে কৈছোঁ যে ব্যৱসায়ী গৌতম বৰুৱা তেখেতৰ 4খন বাহন জব্দ কৰা হৈছে।
4খন বাহন জব্দ কৰা হৈছে 22জন লোকক তলব কৰা হৈছে আৰু 4খন বিলাসী বাহন আছে তেওঁ ইতিমধ্যে আৰু তাতো এদিনাখন যেতিয়া বাৰ্থডে উদযাপন কৰি থকা হৈছিল তাত আমি বিলাসী বাহন দেখা পাইছিলোঁ বিলাসীতা আমি তাত দেখিবলৈ পোৱা গৈছিলোঁ আৰু এই ধৰণৰ বাৰ্থডে উদযাপন কৰি তাকো পত্নীৰ বাৰ্থডে উদযাপন কৰিছিলে তাৰ পিছদিনাখন এতিয়া থানালৈ আহিব লগা হৈছে ব্যৱসায়ী গৌতম বৰুৱা আৰু গ্ৰেপ্তাৰ কৰা হৈছে তেখেতৰ বিৰুদ্ধে ভৰলুমুখ আৰক্ষী থানাত 79/2026 নম্বৰ এটা গোচৰ ৰুজু হৈছে আৰু তাত স্পষ্টকৈ কোৱা হৈছে যে ৰাজহুৱা স্থানত এই ধৰণৰ কাম কোনো কাৰণত কৰিব নোৱাৰি আৰু সকলো ৰাজহুৱা স্থানত যিবোৰ নীতি নিৰ্দেশনা আছে সেইবোৰ তেওঁলোকে উলংঘা কৰিছিল আৰু সাধাৰণ যান বাহন ৰখাই এই ধৰণৰ যি বাৰ্থডে উদযাপন কৰা হৈছিল তাক লৈ মানুহে প্ৰশ্ন উত্থাপন কৰিছিল আৰু তাৰ কাৰণে এতিয়া দলঙত পত্নীৰ জন্মদিন পাতি গ্ৰেপ্তাৰ হৈছে ব্যৱসায়ী গৌতম বৰুৱা আৰক্ষীয়ে ইতিমধ্যে 4খন বাহন তেওঁলোকৰ জব্দ কৰিছে সেই বাহনকেইখন লৈ আনিছে আৰু দিগন্ত কলিতাই কমেণ্ট কৰিছে আপোনালোকৰ মন্তব্য জনাব পাৰে কাৰণ সামাজিক মাধ্যমত এইটো এটা ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সকলোৱে প্ৰশ্ন উত্থাপন কৰিছিল আৰক্ষী প্ৰশাসন ক'ত গ'ল কাৰণ বিভিন্ন সময়ত এয়া গৌতম বৰুৱাৰ পত্নী এইটো ভিডিঅ' ইতিমধ্যে মই দেখুৱাৰ আগতে আপোনালোকে বহুতে দেখিছে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে কিন্তু ইয়াৰ প্ৰতিক্ৰিয়াটো আপোনালোকক জনাই আছোঁ এই যে ঘটনা তেওঁলোকে কৰিলে তাৰ পাছত কিন্তু এতিয়া তেওঁলোক বিপদত পৰিছে বিশেষকৈ এই গৌতম বৰুৱা যিজন ব্যৱসায়ী যাৰ পত্নীৰ বাৰ্থডে আছিল তেওঁ গ্ৰেপ্তাৰ হৈছে তেখেতক ভৰলুমুখ আৰক্ষী থানালৈ মতা হৈছিল আৰু লগত এই গোটেই যিটো টীম আছিল যিসকলে শেষত ফটোশ্বুট কৰিছে ভিডিঅ'ত তেওঁলোকক দেখা পোৱা গৈছে তাৰে 22জনক চিনাক্ত কৰা হৈছে এজনকৈ তলব কৰা হৈছে গোটেইকেইজন তেওঁলোক আহিব লাগিব ভৰলুমুখ থানালৈ আৰু ভৰলুমুখ থানাই তেওঁলোকক সোধা পোছা কৰিব জেৰা কৰিব যে কিয় আহিছিল কেনেকৈ আহিছিল কাৰ নিৰ্দেশত আহিছিল কোনে মাতিছিল আৰু কিমান দিনৰ পৰা এই বাৰ্থডে উদযাপনৰ কথা চিন্তা চৰ্চা কৰা হৈছিল কাৰণ এক জাক জমকতাৰ দেখুৱাবলৈ গৈ তেওঁলোক বিপদত পৰিছে আৰু এই যি ঘটনা সংঘটিত হ'ল এনে ঘটনা যাতে পুনৰ কোনোৱে সংঘটিত কৰিব নোৱাৰে কাৰণ এতিয়া উৰণ সেতুসমূহৰ ওপৰত যেতিয়া উৰণ সেতুবোৰ নিৰ্মাণ হয় বা বিভিন্ন ধৰণৰ সেতুবোৰ যেতিয়া নিৰ্মাণ হয় এতিয়া যিহেতু উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ পূৰ্বৰ যি সময় লাগিছিল সেইবোৰ বহুত কমি আহিছে কিন্তু সেই উৰণ সেতুখনক একাংশই তাত বাইক ষ্টাণ্ড কৰিছে কিছুমানে ৰাস্তাৰ মাজত ৰখি নাচিছে কিছুমানে তাত পিকাইছে যোনে যেনেকৈ পাৰে তেনেকুৱা ধৰণৰ কাম সংঘটিত কৰিছে যিবোৰ কৰিব আচলতে নালাগে ৰাজহুৱা স্থানত এনেকুৱা ধৰণৰ কথা কোনো কাৰণত সহ্য কৰা নহ'ব কিন্তু এই ঘটনাই সীমা চেৰাইছিল আচলতে যে তাকো তেওঁলোকে ৰেড কাৰ্পেট পাৰিছিল উৰণ সেতুখনৰ ওপৰত তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ হৈছিল আৰু এই প্ৰতিক্ৰিয়াৰ পাছতেই এতিয়া ভৰলুমুখ আৰক্ষী থানাত মই পুনৰবাৰ জনাইছোঁ যে 79/2026 নম্বৰত এটা গোচৰ ৰুজু হৈছে আৰু তাত ধাৰা আছে 285, 270, 175 BNSৰ ধাৰা গৌতম বৰুৱাৰ বিৰুদ্ধে লাগিছে এক কথাত ক'ব লাগিব যে কুমাৰ ভাস্কৰ বৰ্মা সেতুত আড়ম্বৰপূৰ্ণ জন্মদিনৰ অনুষ্ঠানৰ আয়োজন কৰি অৱশেষত আৰক্ষীৰ জালত পৰিছে গৌতম বৰুৱা আৰু জন্মদিনৰ বাবে সেতুত ৰেড কাৰ্পেট পাৰিছিল কেক কাটিছিল এইদৰে বিভিন্ন ধৰণৰ জাক জমকতা আমি তাত দেখিবলৈ পাইছোঁ বেলুন আৰি দিয়া হৈছিল আৰু কেক কাটিছিল তাত আৰু এইসকল যি দেখিছে এওঁলোকৰ 22জনক চিনাক্ত কৰি এতিয়া ভৰলুমুখ থানালৈ মতা হৈছে তেওঁলোক আহিব লাগিব আৰু আহি তেওঁলোকক সোধা পোছা কৰিব ভৰলুমুখ থানাই কিন্তু এই ঘটনাই পুনৰ প্ৰমাণ কৰিছে যে ছ'চিয়েল মিডিয়াত কিবা বস্তু যদি ভাইৰেল হয় তাৰ প্ৰতিক্ৰিয়া খুব সোনকালে হয় আৰু এইটো ঘটনাৰ তাৰ এটা অন্যতম উদাহৰণ বুলি ক'ব লাগিব সকলোৱে প্ৰশ্ন উত্থাপন কৰিছিল যে এই দম্পতি তেওঁলোকৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই যান বাহন আৰক্ষী ক'ত আছে ভৰলুমুখ আৰক্ষী ক'ত আছে য'ত যান বাহন আৰক্ষীয়ে গুৱাহাটীৰ মাজমজিয়াত ঘোষ লৈ ধৰা পৰিছে তেনে অৱস্থাত যান বাহন আৰক্ষীৰ কোনো এজন বিষয়াকৰ বা জোৱান নোলাল যি এই বাৰ্থডে পাৰ্টিটোক তেওঁলোকে বন্ধ কৰিব পাৰিব বা তাত তেওঁলোকে কৰিবলৈ অনুমতি নিদিয়ে তেনেকুৱা কিন্তু যান বাহন আৰক্ষী আমি নেদেখিলোঁ আৰু অৱশেষত ছ'চিয়েল মিডিয়াত ৰাইজৰ যি প্ৰতিক্ৰিয়া আছিল সেই প্ৰতিক্ৰিয়াৰ অন্তত কিন্তু ভৰলুমুখ আৰক্ষী থানাই তেওঁক মাতিলে প্ৰথমতে মাতি আনিছিল 4খন বাহন তেওঁ জব্দ কৰিছে আৰু লগতে তেওঁৰ বিৰুদ্ধে 79/2026 নম্বৰত এটা গোচৰ ৰুজু হৈছে আৰু তেখেত এতিয়া গ্ৰেপ্তাৰ হৈছে ধন্যবাদ